অসমৰ ভিতৰত যিমানবোৰ সাংবাদিক আছে সেই সাংবাদিকসকলৰ ভিতৰত আমি এক কথাত ক'বলৈ গ'লে নিতুমণি শইকীয়া ডাঙৰীয়াক এজন নিৰপেক্ষ সাংবাদিক বুলি ক'ব লাগিব। অৰ্থাৎ তেওঁ বুকুৰ ডাঠি কৰি কিছুমান কথা উত্থাপন কৰিব পাৰে আৰু যাৰ বাবে আজি নিতুমণি শইকীয়া ডাঙৰীয়াকো বাংলাদেশী বুলি ক'বলৈ এৰা নাই কিছুমান দালালে। আমি অতিকৈ লজ্জিত হৈছোঁ। সাংবাদিকসকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, কিন্তু দেখা যায় যে সাংবাদিকসকলে আজিকালি বাংলাদেশী শব্দটো লগাই নিদিলে তেওঁলোকৰ বাতৰি সোৱাদজনক নহয় বা তেওঁলোকৰ বাতৰি হিট নহয়, আৰু যাৰ বাবে সাংবাদিকসকলেও আজি পক্ষপাতিত্বমূলক কিছুমান শব্দ ব্যৱহাৰ কৰি তেওঁলোকে সংবাদ মাধ্যমত প্ৰচাৰ চলায়। কিন্তু নিতুমণি শইকীয়া ডাঙৰীয়াক আজি এজন দালালে যি ধৰণৰ মন্তব্য কৰিছে এয়া শুনক। আৰু এইজন দালালে ক'ত সাহস পাইছে যে নিতুমণি শইকীয়া ডাঙৰীয়া এজন দালাল? কাৰণ নিতুমণি শইকীয়া ডাঙৰীয়াই সঁচা কথাখিনি মানুহৰ আগত প্ৰচাৰ কৰাৰ কাৰণে বাতৰি প্ৰেৰণ কৰে।